পুনৰবাৰ স্বাগতম জনাইছোঁ আন এক নতুন ভিডিঅ'ৰ সৈতে। বন্ধু বান্ধৱীসকল, আজি SIR ৰিলেটেড যি ভিডিঅ' আছে ইয়াতে আপোনালোকক প্ৰেক্টিকেলি দেখুৱাম একদম উদাহৰণ সহকাৰে। ভোটাৰ লিষ্ট মোৰ লগত আছে, ডেমো এটা, আৰু তাত যদি আপোনাৰ নাম কেটেগৰী A, B, C, D এই চাৰিটাৰ যিকোনো এটাত থাকে তেনেহ'লে আপুনি কি কৰিব, আপোনাৰ কৰণীয় কি, বিএলৈ আপোনাক কিদৰে সহায় কৰিব, সবিস্তাৰে আজি আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব, সকলো স্কিপ নকৰিব। যদি আপুনি ফাৰ্ষ্ট টাইমৰ পৰা আমাৰ এই চেনেলটো চাই আছিলে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিকোনো হওক, আগবাঢ়িছোঁ আমাৰ টপিকছৰ মাজলৈ। আপুনি আমাৰ স্ক্ৰীণত জাষ্ট 10 ছেকেণ্ড এটা বস্তু চাওক, যিহেতু এইটো বস্তু কালিও চাইছে। ইয়াতে উল্লেখ কৰা আছে কেটেগৰী A, B, C, D এই চাৰিটা কেটেগৰীত কোনসকল ব্যক্তিৰ নাম কোন কেটেগৰীত থাকিব সেইখিনি কিন্তু আপোনালোকে ইতিমধ্যে জ্ঞাত। এতিয়া যদি আমি কেটেগৰী হিচাপত বস্তুখিনি ডিভাইড কৰাৰ পিছত এক্সাম্পল সহকাৰে দেখুৱাবলৈ যাওঁ যে কেটেগৰী এত আচলতে কোনসকল ব্যক্তি থাকিব, এবাৰ এক্সাম্পলটো চাই লওক। ইয়াতে চাওক, ধুনীয়াকৈ লিখা আছে বস্তুটো, ইলেক্টৰ মেপিং কেটেগৰী A। আৰু কেটেগৰী এত কোনসকল ব্যক্তিৰ নাম থাকিব, কি কৰিব লাগিব? ফাৰ্ষ্ট অফ অল ডেট অফ বাৰ্থটো আমাক চেক কৰিব লাগিব যে 1 জুলাই 1987, অৰ্থাৎ যদি আজিলৈকে বয়স 38 বছৰ বা তাতকৈ ওপৰত হয় তেনেহ'লে আপুনি কি কৰিব? ইয়াতে 2-3 বছৰ ইফাল সিফাল হ'ব পাৰে, আৰু তেনে ক্ষেত্ৰত বিয়লৈ কিদৰে এইটো মেপিং কৰিব, কিদৰে এইটো মাৰ্কিং কৰিব, তেনেহ'লে তাৰ বাবে আপুনি ভোটাৰ লিষ্টলৈ চাব লাগিব। চাওক, ইয়াতে এক্সাম্পলত দিয়া আছে কেটেগৰী এৰ কাৰণে। চাওক, এইটো ভোটাৰ লিষ্ট হৈছে 2025-ৰ ফটোযুক্ত ভোটাৰ তালিকা। ইয়াতে যিহেতু ডেমো হিচাপে লোৱা হৈছে, আপুনি ইয়াতে নামটো এবাৰ লক্ষ্য কৰক, ধনেশ্বৰ দাস, পিতাৰ নাম হাবিৰাম দাস, ঘৰ নম্বৰ কিমান দিয়া আছে 777, বয়স কিমান দিয়া আছে 73। আচ্ছা, এতিয়া এই 2025-ৰ যিটো ভোটাৰ লিষ্ট, এতিয়া আমি কম্পেয়াৰ কৰিম কাৰ লগত? 2005-ৰ ভোটাৰ লিষ্টৰ লগত। এতিয়া 2005-ৰ ভোটাৰ লিষ্টত আপুনি নামটো উলিয়াব, কোনটো নাম উলিয়াব? ইয়াতে ধনেশ্বৰ দাসৰ যি নাম আছে সেই নামটো 2005-ৰ ভোটাৰ লিষ্টত গৈ চাওক, ধনেশ্বৰ দাসৰ নাম ইয়াতে দিয়া আছে, আৰু ঘৰ নম্বৰ কিমান আছে 777। ইয়াতে ঘৰ নম্বৰটো কিমান আছে চাওক, ইয়াতে ঘৰ নম্বৰটো দিয়া আছে কিন্তু 777। তেনেহ'লে ধনেশ্বৰ দাস বোলা ব্যক্তিজন 1987-ৰ আগত জন্ম হৈছে, তেখেতৰ নাম 2005-ৰ ভোটাৰ লিষ্টত আছিলে, আৰু তেখেতৰ নাম 2025-ৰ ভোটাৰ লিষ্টত আছে। তেনেহ'লে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? যিটো মাৰ্কিং, এইটো এ কেটেগৰীৰ আছিলে, যিহেতু A/, ইয়াতে চাওক এইটো হ'ল সমষ্টিৰ নাম, কিমান আছিলে সমষ্টিৰ নামটো ইয়াতে 53, আৰু আমাৰ ইয়াতে কিমান দিয়া আছে A/53, তাৰপিছত কিমান দিয়া আছে 126, ইয়াতে খণ্ডৰ নম্বৰ কিমান আছে 126, আৰু তাৰপিছত অব্লিক দি পেলাই যে ইয়াতে 100 আছে, ইয়াতে চিৰিয়েল নাম্বাৰটো চাওক কিমান আছিলে, তেতিয়াৰ দিনত 100 আছিলে। বাছ, এইটো মেপিং হৈ গ'ল। এইটো হ'ল সম্পূৰ্ণ ক্লিয়াৰ। যিজন ব্যক্তিৰ নাম 2005 আৰু 2025 দুয়োটাতে আছে, তেনে ক্ষেত্ৰত কেটেগৰী এ। বাছ, এতিয়া কেটেগৰী বিৰ ক্ষেত্ৰত আপুনি কিদৰে চিনাক্ত কৰিব? ফাৰ্ষ্ট অফ অল ডেট অফ বাৰ্থটো কিন্তু ইয়াতে চেক কৰিব লাগিব। ডেট অফ বাৰ্থটো কিমান চেক কৰিব? 1 জুলাই 1987-ৰ আগত, আৰু 2005 চনৰ ভোটাৰ লিষ্টটো চেক কৰিব, লগতে 2025-ৰ ভোটাৰ লিষ্টটো চেক কৰিব। আচ্ছা, ইয়াতে অকল ইয়াতে দিয়া আছে কিমান 2025 চনৰ এইটো ভোটাৰ লিষ্ট। কি নাম আছে ইয়াতে? লক্ষী বাজপৰ। স্বামীৰ নাম কি দিয়া আছে? ইয়াই দামোদু। আচ্ছা, ঘৰ নম্বৰ ইয়াতে 00 দিয়া আছে, বয়স দিয়া আছে 55 ইয়াৰ্ছ। বাছ, এইজন ব্যক্তিৰ নাম যদি 2005 চনৰ ভোটাৰ তালিকাত নাথাকে তেনেহ'লে কি কেটেগৰী আহিব? ডিৰেক্টলি ইয়াতে বি কেটেগৰীত আহিব, কিয়নো ইয়াতে চাওক কি দিয়া আছে, চেক কাৰেছপণ্ডিং ইলেক্ট্ৰল ৰোল 2005 ইফ নট প্ৰেজেণ্ট, মানে যদি 2005-ত নাই তেন্তেহ'লে ডিৰেক্ট বি কেটেগৰীত আহিব, আৰু যদি 2005 আৰু 2025 দুয়োটাতে আছে তেতিয়াহ'লে এ কেটেগৰীত গুচি যাব। এইখিনিলৈকেতো ক্লিয়াৰ। আপোনালোকৰ নাম এ কেটেগৰীত থাকিব নে বি কেটেগৰীত থাকিব, এইখিনি কিন্তু আপুনি যদি বিএলৈ কামটো কৰিব তথাপিও আপুনি কিন্তু এবাৰ ভালদৰে মনত ৰাখিব যে আপোনাৰ নাম কোনটো কেটেগৰীত পৰিব, সেই হিচাপে আপোনাক ডকুমেণ্ট প্ৰেজেণ্ট কৰিব লাগিব। চাওক, এতিয়া আহিছোঁ চি কেটেগৰীৰ বাবে, আৰু চি কেটেগৰীত আপুনি কি কৰিব ডিটেইলছটো অকণমান ইয়াতে দেখুৱাই দিছোঁ মই। চি কেটেগৰীত চাওক, ইয়াতে
ডেট অফ বাৰ্থটো আগতে চেক কৰিব লাগিব। ডেট অফ বাৰ্থ কিমান হ'ব লাগিব? 1 জুলাই 1987 পৰা 2004 চনৰ ডিচেম্বৰ মাহৰ 2 তাৰিখৰ ভিতৰত, অৰ্থাৎ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত। ইয়াতে কাৰ নাম বিচাৰি উলিয়াব? ৰিলেটিভছৰ নাম উলিয়াব, নিজৰ নাম নহয় কিন্তু। কেটাগৰী এৰ কাৰণে নিজৰ নামে উলিয়াব লাগিব 2005তো 2025তো। বাট ইয়াতে কি হ'ব? যিটো কেটাগৰী চিত আহিব, চি কেটাগৰীৰ কাৰণে আপুনি উলিয়াব অকল ৰিলেটিভছৰ নাম। আচ্ছা, যদি ৰিলেটিভছৰ নাম 2005 চনৰ ভোটাৰ তালিকাত আছে তেতিয়াহ'লে কি লিখিব? আৰু যদি নাই তেতিয়াহ'লে চিধাই লিখিব C/NF নট ফাউণ্ড। যদি আছে তেতিয়াহ'লে কেনেকৈ লিখিব সেইখিনি মই এতিয়া ভোটাৰ লিষ্টটো এজ এক্সাম্পল হিচাপে লৈ দেখুৱাই আছোঁ। চাওক ইয়াতে কি আছে? মাৰ্কিং ইন ইলেক্ট্ৰল ৰ'ল 2025, এইটো হ'ল 2005। আচ্ছা, ইয়াতে চাওক এই যিটো এক্সাম্পলটো ছেট কৰিছে ইয়াতে নাম কি দি আছে? কৌস্তভ কৃষ্ণ নাথ, পিতাৰ নাম শান্তিনাথ। আচ্ছা, এতিয়া এই ৰিলেটিভছ কোন হয়? পিতা শান্তিনাথ। পিতা শান্তিনাথৰ নাম আমি বিচাৰি উলিয়াম ক'ত? 2005 চনৰ ভোটাৰ তালিকাত। 2005 চনৰ ভোটাৰ তালিকাত চাওক পিতাৰ নাম আছে ইয়াতে শান্তিনাথ। অ'কে, হাউচ নাম্বাৰ আছে 756। বাছ, এতিয়া হ'লে আমি কি কৰিম? ইয়াতে যিটো কেটাগৰী কৰা হ'ব এইটো কেটাগৰীত গৈ আপোনাৰ আহিব C/53। 53 মানে এইটো আপোনাৰ সমষ্টিৰ নাম্বাৰ 53। তাৰপিছত আহিব খণ্ড নম্বৰ কিমান? 126। তাৰপিছত কোনটো চিৰিয়েল নম্বৰত পিতাৰ নাম পোৱা গৈছিল 2005ৰ ভোটাৰ লিষ্টত? 22 নম্বৰ চিৰিয়েলত। বাছ, এইটো হ'ল C/53/126/22। যদি নাই তেতিয়াহ'লে কেনেকৈ উলিয়াব? যদি নাই মানে ধৰি লওক যে এইটো মিণ্টু কুমাৰ ৰায়, পিতাৰ নাম ৰাম আশিষ ৰায়। বাছ, এইটো পিতাৰ নামটো আমি বিচাৰি উলিয়াম 2005 চনৰ ভোটাৰ লিষ্টত। 2005 চনৰ ভোটাৰ লিষ্টত পিতাৰ নাম নাই তেতিয়াহ'লে C/নট ফাউণ্ড বুলি ইয়াতে লিখি দিব লাগিব। আৰু যিটো লাষ্ট কেটাগৰী আছে, কেটাগৰী ডি যিটো আছে, কেটাগৰী ডিত ডেট অফ বাৰ্থটো আমাক চেক কৰিব লাগিব যে ডিচেম্বৰ মাহৰ 2 তাৰিখ 2004 চনৰ পৰা তাৰ পিছলৈকে। ইয়াতে বয়সটো 21 বছৰ বা তাতকৈ কম। ইয়াতো আপোনাক ৰিলেটিভছৰ নামটো বিচাৰি উলিয়াব লাগিব। আৰু ৰিলেটিভছৰ নামটো কোনটো ভোটাৰ লিষ্টত উলিয়াব? 2005ত। যদি আছে তেতিয়াহ'লেতো লিখিবই, আৰু যদি নাই তেতিয়াহ'লে D/নট ফাউণ্ড। এতিয়া ধৰি লওক এইটো ভোটাৰ লিষ্ট যদি কম্পেয়াৰ কৰে 2025ৰ ভোটাৰ লিষ্ট লেফ্ট ছাইডত আছে আৰু ৰাইট ছাইডত আছে 2005ৰ ভোটাৰ লিষ্ট। বাছ, এতিয়া এটা এক্সাম্পল ইয়াতে ছেট কৰা আছে, নাম দীপম গোস্বামী, পিতাৰ নাম ভূদেৱ গোস্বামী। আচ্ছা, এতিয়া 2005ৰ ভোটাৰ লিষ্টত গৈ চাওক এই হাউচ নম্বৰ 2495ত আছে ভূদেৱ গোস্বামী, তেতিয়াহ'লে নামটো আছে। বা যদি আছে D/ আপোনাৰ সমষ্টিৰ নাম্বাৰ লিখিব ইয়াতে 53, তাৰপিছত খণ্ডৰ নাম তেতিয়াৰ আছে 132, আৰু চিৰিয়েল নম্বৰ এই ভূদেৱ গোস্বামী যি পিতাৰ নাম আছে কিমান চিৰিয়েলত আছে? 1154। এতিয়া 1154 বুলি মাৰ্কিং কৰি দিলে ঘৰটো। বাছ, হৈ গ'ল। আৰু যদি নাই তেতিয়াহ'লে কি কৰিব? D/নট ফাউণ্ড। চ' বন্ধুসকল, SI ৰিলেটেড আৰু বহুত ইনফৰমেশ্যন আমাৰ হাতত আছে। আপোনালোকক প্ৰত্যেক দিনে এটলিষ্ট এটাকৈ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ লগত থাকক, আমাৰ সৈতে থাকক। যদি SI ৰিলেটেড কিবা জানকাৰী আপোনালোকক লাগে তেতিয়াহ'লে আপুনি কিন্তু আমাক কমেণ্ট কৰিব পাৰে। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক, ৰাইট ছাইডৰ বেল আইকনটো প্ৰেছ কৰি লওক যাতে এটা আপডেটো আপুনি মিছ নকৰে। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, লগতে লাইক এটা নিশ্চয় কৰিব। চ' আজিলৈ ইমানেই, বাই বাই।